কালি এটা কোনোবাই কৈছে এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এটো কেনেকৈ ওলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে CID ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰ পিছত সবেই জানে যে পোষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল হে লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এটো হল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমিতো ৰিলিজ কৰা নাই আমি ফেমিলিৰ মানুহকে দিছো এজন প্ৰকৃত অসমীয়া হিচাপে মামাক ভাল পায় মামাৰ সুস্বাস্থ্যৰ বাবে কমেণ্টত ৰাম ৰাম লিখক ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেল ছাবস্ক্ৰাইব কৰক